ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট চমুকৈ BFA কোৰ্চ বুলি কোৱা হয়। যদি আপোনালোকে ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট কোৰ্চৰ অনলাইন ফৰ্ম ফিল আপ কৰিছিলে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। নতুন আপডেট আহিছে। কেইদিনমান আগতে এখন নতুন নোটিছ প্ৰকাশ কৰিছিল। তাত উল্লেখ কৰিছিল যে এডমিশ্যন প্ৰচেছটো বন্ধ কৰি থৈ দিয়া হৈছে আৰু তেতিয়া উল্লেখ কৰিছিল যে এখন নতুন অৰ্ডাৰ আহিব, তাৰ পিছত এডমিশ্যন প্ৰচেছটো আগবঢ়াই ল'ব বুলি এনেকৈ লিখিছিলে। কিয় বন্ধ কৰিছিলে জনাই দিয়া হ'ব আৰু সিট ইনক্ৰিজ হ'ব নে নাই জনাই দিয়া হ'ব। আৰু বহুতে কৈ আছিল যে এবাৰ সিট ইনক্ৰিজ হ'ব, সিট বঢ়াই দি তাৰ পিছত কৈছে যে লিখিত পৰীক্ষা পাতিব বুলি এনেকৈ কৈছিল। এবাৰ লিখিত পৰীক্ষা নাপাতে, পাৰ্চনেল এছেছমেন্ট টেষ্টই পাতিব। এতিয়া কিয় বন্ধ কৰিছিলে জনাই দিব। তাৰ আগতে এটা গুড নিউজ জনাই দিব বিচাৰিছো। গুড নিউজটো হ'ল ভেটেনাৰী ফিল্ড এছেছমেন্ট টেষ্টৰ যেটো PAT পৰীক্ষা হ'ব, পাৰ্চনেল এছেছমেন্ট টেষ্ট হ'ব। সেই টেষ্টৰ সিলেবাস অনুসৰি আমি কিতাপ বনাইছো। 3000 প্লাস প্ৰশ্ন উত্তৰ আছে। অসমীয়া আৰু ইংৰাজী মাধ্যমৰ কিতাপ হয়। যদি কিনিব বিচাৰিছে কিনিব পাৰিব। 149 দাম। পেমেন্ট কৰিলে লগে লগে হোৱাটছআপত PDF ফৰমেট পাই যাব। এতিয়া মই সম্পূৰ্ণ ডিটেইল জনাম। চাওক, BTR কোকৰাঝাৰৰ কি হৈছিল, তাতে ফৰ্ম ফিল আপ চলি আছে। এই BFA কোৰ্সৰ ফৰ্ম ফিল আপ চলি আছে। BTR 6খন এৰিয়াৰ ফৰ্ম ফিল আপ চলি আছে। BTR ক্যান্ডিডেটৰ সিট আছে কিমান, 71 সিট আছে। আৰু ফৰ্ম ফিল আপ আগষ্টৰ 6 তাৰিখৰ পৰা আগষ্টৰ 10 তাৰিখলৈকে ফৰ্ম ফিল আপ কৰি আছে ক্যান্ডিডেট। মই আজি 10 তাৰিখত ভিডিঅ' বনাই আছো, আজি লাষ্ট ডেট আৰু 10 তাৰিখত মই ভিডিঅ'টো বনাই আছো। সেইকাৰণে কি কৈ আছো, আজি লাষ্ট ডেট বুলি কৈ আছো। আৰু কি হৈছে, এই 71ৰ সিটত অনলি BTR 6খন এৰিয়াৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু আগতে 200 সিটৰ কি হৈছিল, অনলাইন ফৰ্ম ফিল আপ হৈছিল। আৰু 71ৰ সিটৰ কি হৈছে, অফলাইন ফৰ্ম ফিল আপ চলি আছিল। এই BTR ক্যান্ডিডেট যাই ক'ত পঢ়িব, শিলচৰত যিখন স্কুল আছে ভেটেনাৰী তাতেই পঢ়িব। আৰু এই 200 যিবিলাক ক্যান্ডিডেট আছে তাতে এই শিলচৰতে যাই পঢ়িব। এতিয়া সিলেকশন প্ৰসেস কি হ'ব, 200 যিবিলাক আগতে ফৰ্ম ফিল আপ হৈছিল অনলাইন বা বৰ্তমান অফলাইন হৈছে, সিলেকশন প্ৰসেসটো সেমই হ'ব। PAT পাৰ্সোনাল এছেছমেন্ট টেষ্ট হ'ব। এই টেষ্ট হোৱাৰ আগতে কি হ'ব, এডমিট কাৰ্ড আহিব। এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। তাৰ পিছত পাৰ্সোনাল এছেছমেন্ট টেষ্টত এপিয়াৰ হ'ব লাগিব। কেতিয়া আহিব এতিয়ালৈকে নোটিছ অহা নাই, কিন্তু সেশনটো আগষ্ট মাহতেই হয়। আগষ্ট বা সেপ্টেম্বৰ মাহতে আৰম্ভ হয়। অলপ লেট হৈ আছে। কিয়নো লেট হ'ল, কাৰণ BTRৰ সিট আছে 71, এইবিলাক ক্যান্ডিডেটৰ ফৰ্ম ফিল আপ হোৱা নাছিলে। সেইকাৰণে এডমিশন প্ৰসেসটো বন্ধ কৰি থৈ দিছিল। এতিয়া অতি সোনকালে বাকি প্ৰসেস আৰম্ভ কৰি দিব। এতিয়া নেক্সট যেটো প্ৰসেস, এডমিট কাৰ্ড ৰিলিজ কৰিব। আৰু যেতিয়া ৰিলিজ কৰিব জনাই দিয়া হ'ব, আৰু ডেট ফিক্স হ'লেও জনাই দিয়া হ'ব। নতুন আপডেট আহিলেও জনাই দিয়া হ'ব। এতিয়া যদি আপোনালোকে কিতাপখন কিনিব বিচাৰিছে পাৰ্সোনাল এছেছমেন্ট টেষ্টৰ, তেতিয়াহ'লে কাম কৰিব, এই ভিডিঅ ডেসক্ৰিপশনত হোৱাটসঅ্যাপ নাম্বাৰ আছে, তাতে যোগাযোগ কৰিব। যোগাযোগ কৰি তাৰ পিছত পেমেন্ট কৰিলে লগে লগে কিতাপখন ল'ব পাৰিব পেমেন্ট কৰাৰ পিছত। এইখিনি আছিল আপডেট। নতুন আপডেট বিলাক আহিলে আপোনালোকে ভিডিঅ'ৰ জৰিয়তে পাই যাব।